এই ৰকি দিগদাৰ নকৰিবি দেই, ভিডিঅ' এটা কৰি লওঁ। এইফালে দেখা পাইছে আজিৰ ভিডিঅ'ত থকা গাড়ীকেইখন। তো এইফালেদি R15 আছে, যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। গাড়ী বেলেগো আছে, খালি আমাৰ ইয়াত মানে এই অলপ ঘৰৰ কাম কৰি থকাৰ কাৰণে মানে এয়া আনিছোঁহে, আজি অনা নিচিনা হৈছে গাড়ী। সেইকাৰণে বহুত দিগদাৰ হৈ গৈছে, একদম থ'বলৈ জেগা নাইকিয়া হৈ আছে। যেনেকৈ পাওঁ য'তে ত'তে মিলাই পিনি থোৱা নিচিনা হৈছে আৰু। তো অকণমান টিপ টপ কৰিব লাগিব খুব কম দিনৰ ভিতৰত। আৰু এইখনৰ ৰূপটো চাওক, এইখন মানে এইটো গোটেই লেতেৰা হৈ আছে বৰ্তমান। তো চাফা কৰি দিয়া হ'ব কোনোবাই ল'লে। ইৰোটিকাৰ হয়, তো ব্লু কালাৰ আছে, এইফালেদি হোৱাইট কালাৰ আছে, চিল্কি চিলভাৰো আছে, এইফালেদি ৰেড কালাৰ। আজি যাব গুৱাহাটীলৈ যাব এখন গাড়ী, বহুত ধুনীয়া গাড়ী। এনেকুৱা ৰূপেই হৈ আছিলে, কিন্তু এতিয়া একদম ধুনীয়াকৈ ধুৱাই মেলি পিনি পলিচ চলিচ কৰাই অনা হ'ল। তো গাড়ী এতিয়া ৰূপ দেখা পাইছে এইটো, একদম টিপটাপ। এইফালেদি এইখনতো পাৰ্চনেল গাড়ী, যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব, এষ্টিম হয়। তো এইখন গাড়ী কমফৰ্ট সম্পূৰ্ণ নেক্সট লেভেল। তো এইফালেদি চাওক, এখন বহুত ধুনীয়া গাড়ী আছিলে। এখন বহুত দিনৰ পৰা বুকিং মানে একচুৱেলি পে'মেণ্ট কৰি আজৰি দাদাজনে। তো গাড়ী মানে আজি তেওঁ ল'বলৈ আহি আছে গুৱাহাটীৰ পৰা। মানে টাইমিঙে নিমিলে, মানে তেওঁৰ লগত আমাৰ গাড়ী মানে একেবাৰে টাইম মিলা নাছিলে, আজি মিলিছে যেনে তেনে, সেইকাৰণে তেওঁ ল'বলৈ আহিছে। তো টায়াৰ চাওক, টায়াৰ কণ্ডিশ্যনকেইটা চাওক ইমান ধুনীয়া, মানে এইফালে টায়াৰ কণ্ডিশ্যন চব টিপটপ আছে। গাড়ীও একদম AC ইউনিক এডিশ্যন, এইটো মাৰুতি আছিলে। গাড়ী মানে বহুত ধুনীয়া হৈ আছে এইবোৰ চাওক। টায়াৰ ছাছপেনশ্যনত একো খৰচা নাই, গাড়ী একদম ধুনীয়া, ইঞ্জিন টিউনিং একদম ধুনীয়া হৈ আছে। গাড়ী একদম টিপটপ হৈ আছে, পূৰা ডকুমেণ্টছ আপ টু ডেট। লেটেষ্ট মডেল আছিলে 2009-ৰ। তো গাড়ীখন বহুত ধুনীয়া হৈ আছে, আজি ধুৱাই মেলি একদম টিপটপ কৰি অনা হ'ল। চাওক ইমান ধুনীয়া হৈ আছে, চিট কভাৰ একদম পূৰা ধুনীয়াকৈ থোৱা গাড়ী হয়। আৰু দেখাম, ইঞ্জিনটো দেখাম আপোনালোকক। তো ব্ৰেকটো দেখাই লওঁ এবাৰ। এখন ধুনীয়া গাড়ী পাইছে তেওঁ, এটা ধুনীয়া প্ৰাইজত এখন ধুনীয়া গাড়ী। গুৱাহাটীত চলাবলৈ কাৰণে ভাল হ'ব গাড়ী, যিহেতু টিপটপ দেখা পাইছে। তো এইফালেদি ইঞ্জিনৰ কোৱালিটি চাওক ইমান ধুনীয়া, এপন একদম পূৰা চিল। ইঞ্জিন চাওক আপোনালোকে, ইঞ্জিন ইমান ধুনীয়া হৈ আছে। গাড়ী মানে আজিহে চলোৱা নিচিনা হৈছে, বহুত ধুনীয়া এখন গাড়ী। পূৰা মাইলেজো ভাল এখনৰ, 22-23 এনেকুৱা মাইলেজে দেখায় পাৰ লিটাৰ। এখন ধুনীয়া গাড়ী, এইটো লক কৰা আছে। তো এখন গাড়ী আজি যাব, মাৰুতি এষ্টিম। যদি কাৰোবাক লাগে, কথা দুই এজনে পাতি আছে আকৌ দেই, এখনতো গ'লেই। আমাৰ গাড়ীবোৰ চব এনেকৈ লেতেৰা হৈ আছে, পূৰা বহুত লেতেৰা হৈ আছে। তো যদি কোনোবাই ল'ব বিচাৰে আমাৰ ল'ব পাৰিব। টিপটপ কণ্ডিশ্যনৰ এখন গাড়ী হয়, একো কৰিব নালাগে, পাৰ্চনেল নিজৰ গাড়ী হয়। পূৰা গাড়ী হৈ আছে একদম পূৰা টিপটপ। আৰু VIP নাম্বাৰ লাগি আছে দেখা পাইছে। আৰু আজি আমাৰ ৰখি একদম দিগদাৰ কৰা নাই। এইফালে হোৱাইট কালাৰ AC কাৰ এখন আছে, একদম কম ৰেটত ভালকৈ চলাই ঘূৰি ফুৰিব পাৰিব, এখন ধুনীয়া গাড়ী। তো চাওক সঁচাকৈ ধুনীয়া, বহুত ধুনীয়া হৈ আছে গাড়ী। তো এইখন গাড়ীও যদি কোনোবাই ল'ব বিচাৰে একদম ধুনীয়াকৈ লৈ ঘূৰি ফুৰিব পাৰিব। AC কাৰ হয়, পূৰা ডকুমেণ্টছ আপ টু ডেট আছে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। এটা ধুনীয়া প্ৰাইজত পাই যাব হোৱাইট কালাৰ মাৰুতি 800। লেতেৰাটোৰ ওপৰত ইমান হেৰি নকৰিব, গাড়ী মুঠতে চাফা হৈ যাব। গাড়ী ধুনীয়া, আৰু মুঠতে ধুনীয়াকৈ লৈ ঘূৰি ফুৰিবৰ কাৰণে একদম এখন ধুনীয়া AC কাৰ। আৰু হোৱাইট কালাৰত গাড়ী পাবলৈ বহুত টান, আৰু একদমেই ধুনীয়া হৈছে এখন। আৰু এইখনটো পাৰ্চনেলি চলাই থকা নিচিনা হৈছে। টায়াৰ কণ্ডিশ্যনটো গম পাইছে, আৰু আপুনি চাই লওক। এইফালে ইয়াৰ পৰাই জিলিকি আছে টায়াৰ কণ্ডিশ্যন। তো এইফালে এখন মাৰুতি 800 ব্লু কালাৰ, তো দেখা পাইছে। আমাৰ ৰেগুলাৰ প্ৰাইচটো 1,25,000 টকা গাড়ী, 1,25,000 টকা। সেইখন গাড়ীটো বাৰু গ'লেই অলৰেডি। এখনো 1,15,000 টকাত দিয়া হ'ব AC কাৰ।
1,25,000 1,15,000 টকা 1,25,000 টকা প্ৰাইচ কোনো এখনৰ নেগচিয়েট নহয় আৰু নেগচিয়েটৰ কাৰণে কল নকৰিব যদি ল'বলৈ মন আছে আৰামত ডাইৰেক্ট ল'ব পাৰিব কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰি ল'ব পাৰিব ডেছক্ৰিপশ্যনত তো এখন ব্লু কালাৰ কাৰ এখনো বহুত ধুনীয়া হৈ আছে মুঠতে ডকুমেণ্টছ আপ টু ডেট পাব কোনো এক্সিডেণ্টেল গাড়ী নাপায় মেজৰ কোনো একো নাথাকে পূৰা ফুলি ছাৰ্ভিচ হয় মবিল কুলেণ্ট ব্ৰেক অইল এইটো যেন নতুন ভৰা পাব মুঠতে কম প্ৰাইজত ধুনীয়াকৈ লৈ ঘূৰি ফুৰিবৰ কাৰণে এখন ধুনীয়া গাড়ী আপোনালোকে পাই যাব তো চিন্তা কৰিবই নালাগে তো ইয়াৰ বাহিৰেও বেলেগ বেলেগ গাড়ীও আছে মাৰুতি 800খিনি মই প্ৰথম দেখাই লৈছোঁ আপোনালোকক আৰু যদি কম ৰেটত যদি আপোনালোকে চলাব বিচাৰে ভাল বাইক এখন অৰিজিনেল টায়াৰ এতিয়াও লাগি আছে R15 বাইকখন বহুত কম চলিছে বহুত ধুনীয়া বাইক আৰু পূৰা ছাৰ্ভিচিং কৰোৱা আছে তো আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব একদম মানে মাৰুতি 800কৈ কম ৰেটত চাবলৈ গ'লে তো যদি ল'ব বিচাৰে পূৰা 90,000ত দিয়া হ'ব R15 S বহুত ধুনীয়া হৈ আছে একো কৰিব নালাগে মুঠতে অকল তেল ভৰাব লাগে চলাব লাগে ট্ৰেন্সফাৰ কৰিয়ে দিয়া হ'ব তো ইমানেই আজিলৈ ভিডিঅ'টো নেক্সট ভিডিঅ' লগ পাম তো আজিলৈ বাই বাই থেংক ইউ ছ' মাছ আৰু যদি নতুনকৈ আহিছে আমাৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই